প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ দিশত আন এক পদক্ষেপ ৰূপনগৰত কামৰূপ মহানগৰ জিলা সংহত জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধনী অনুষ্ঠান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো 81 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সংহত জিলা আয়ুক্ত কাৰ্যালয়টো কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ 153খন চাৰিচকীয়া বাহনৰ বাবে পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে পাৰ্কিংত ৰখাব পাৰিব 86খন দুচকীয়া বাহন 350 কিলোৱাট সৌৰ শক্তিৰে চলিব জিলা আয়ুক্তৰ কাৰ্যালয়টো আৰু মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজলৈ আমি পোনপটকে আপোনালোকক লৈ গৈছো গুৱাহাটীৰ পুলিচ আয়ুক্ত পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া জিলা আয়ুক্ত স্বপ্নীল পল লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ৰাজ্যসভাৰ প্ৰাক্তন সদস্য ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া সন্মানীয় প্ৰাক্তন বিধায়ক অতুল বৰা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল খন্তেক সময় পিছতে আমি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰিম আপোনালোক সকলোৱে জানে যে এই জিলা আয়ুক্তৰ ভৱন পাণবজাৰত আছিলে আমাৰ বৰ্তমান য'ত আমি সুন্দৰ এখন উদ্যান গঢ়ি তুলিছোঁ নদী পাৰত আমাৰ উপায়ুক্তৰ কাৰ্যালয় আছিলে বৰ্ধিত কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি আমি দেখা পাইছিলোঁ যে সেই স্থান নিচেই সৰু আছিলে জিলা আয়ুক্তৰ কাৰ্যালয়টো খুবেই কম ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰি দিয়াৰ বাবে আমি দুইটা সিদ্ধান্ত হাতত লৈ আমি এই মহানগৰ জিলা আয়ুক্তক কাৰ্যালয়টো সাময়িকভাৱে গুৱাহাটীৰ হেঙেৰাবাৰীলৈ লৈ আহিছিলোঁ কিন্তু আমাৰ উদ্দেশ্য আছিল যে মহানগৰ জিলা আয়ুক্তৰ এটা আটকধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰা 2023 চনৰ 5 জানুৱাৰী তাৰিখে আমি গুৱাহাটীত এটা বিশেষ কাৰ্যসূচী হাতত লৈছিলোঁ সেই কাৰ্যসূচীটোৰ নাম আছিলে বিকাশৰ বাবে এদিন সেই দিনটোত মই কামৰূপ জিলা মহানগৰ জিলাৰ 7টা প্ৰকল্প 2000 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিলোঁ এই প্ৰকল্পকেইটা আছিলে আমাৰ নতুন গভৰ্ণৰ হাউচ ৰাজভৱন খানাপাৰাত কমিশনাৰ অফ পুলিচৰ কাৰ্যালয় 5000 আসন বিশিষ্ট জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আজি মই অত্যন্ত আনন্দিত যে সিদিনাখন আধাৰশিলা কৰা প্ৰায়বোৰ আঁচনি আজি আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে ময়ে আধাৰশিলা কৰিছিলোঁ আৰু আজিৰ উদ্বোধনী অনুষ্ঠানৰো সাক্ষী হ'বলৈ সুযোগ পাইছোঁ ইয়ে প্ৰমাণ কৰে যে আমাৰ চৰকাৰখনে ৰাইজক যি প্ৰতিশ্ৰুতি দিয়ে তাক পালনো কৰে আৰু অকল পালন কৰা নহয় নিৰ্দিষ্ট সময়ত পালন কৰে সিদিনাখন আমি আৰু দুটা আঁচনিৰ কাম হাতত লৈছিলোঁ এটা হৈছে ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স বেতকুছিত আৰু আনটো হৈছে গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখন নতুনকৈ সজাই পৰাই তোলা গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখনো ইতিমধ্যে আমাৰ সুন্দৰ হৈ উঠিছে যিসকল গুৱাহাটীৰ পুৰণি বাসিন্দা তেওঁলোকৰ এতিয়াও মনত পৰিব যে আমাৰ গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখনৰ কেনেকুৱা এটা অৱস্থা আছিল আজি তাত সুন্দৰ ভৱনেৰে পুলিচ ৰিজাৰ্ভৰ কাৰ্যালয় আৰু বাসভৱন দুইটাই সুন্দৰ কৰি নিৰ্মাণ হৈ উঠিছে ইয়াৰ লগে লগে আমাৰ এটা লক্ষ্য আছিলে যে গুৱাহাটীৰ চাৰিওফালে সিঁচৰিত হৈ থকা ডাইৰেক্টৰেট অফিচবিলাক আমি বেতকুছিলৈ লৈ যাম যাতে গুৱাহাটীৰ মাজত যান জঁটৰ ভিৰ কমিব পাৰে আৰু এটা স্থানতে
মানুহে হেল্থৰ ডাইৰেক্টৰেটকো পায়, এগ্ৰিকালচাৰ ডাইৰেক্টৰেট পায়, এডুকেশ্যনৰ ডাইৰেক্টৰেট পায় আৰু নেশ্যনেল হাইৱে দিয়ে মানুহে কাম কৰি নিজ নিজ গন্তব্যস্থানলৈ উভতি যাব পাৰে। এটা টুইন টাৱাৰৰ আৰ্হিত আমি নিৰ্মাণ কৰি থকা এই সংহত সঞ্চালকালয় কমপ্লেক্সটো আমি অহা বছৰ এপ্ৰিল মাহত আমি আৰম্ভ কৰিব পাৰিম। আজি আমি ইয়াত যিটো জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰিছোঁ, এই কাৰ্যালয়টোত 12,700 বৰ্গমিটাৰ আছে। G+3 ভৱন আৰু 81 কোটি 20 লাখ টকাৰে আমি ইয়াক নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াত ট্ৰেজাৰী থাকিব, ষ্টাম্প ষ্টক হোল্ডিঙৰ কাৰ্যালয় থাকিব, আমাৰ এক্সাইজ অফিচ থাকিব, গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয় থাকিব, ট্ৰেজাৰী থাকিব, খাদ্য আৰু যোগান বিভাগ থাকিব আৰু সৈনিক বোৰ্ড, আমাৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অফিচ, এটা ক'ব গ'লে DC অফিচৰ যিমান সংহত কাৰ্যালয় আছে আমি এটেষ্ট অফিচ বুলি কওঁ, ইয়াত আটাইখিনি একেলগে কাৰ্যালয়ত বহিব পাৰিব। NICৰ অফিচো ইয়াত আহিব আৰু মহানগৰ জিলা পৰিষদৰ কাৰ্যালয়ো আমাৰ ইয়ালৈ আহিব, লেবাৰ কোৰ্টো ইয়াত থাকিব। মোটামুটি আমাৰ এই কাৰ্যালয়টোতে আমি বহুখিনি সমস্যা সমাধান কৰিব পাৰিম। আমাৰ ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো আমি ইয়াতে 350 কিলোৱাট আমি সোলাৰ পাৱাৰ পেনেল লগাইছোঁ। ভৱিষ্যতে আৰু 100 কিলোৱাট আমি লগাম, যাতে এইটো নেট জিৰো হ'ব পাৰে। অৰ্থাৎ আমি গ্ৰিডৰ পৰা ইলেক্ট্ৰিচিটি ল'ব নালাগে। ইয়াত সোলাৰ পেনেলত যিমান ইলেক্ট্ৰিচিটি আমি উৎপাদন কৰোঁ, সেইখিনিয়ে আমাৰ যথেষ্ট হয়। চৰকাৰে আছুতীয়াকৈ বিদ্যুতৰ বিল দিয়াৰ পৰিৱেশ সন্মুখীন হ'ব নালাগে। মোৰ মনত আছে কামৰূপ জিলাৰ কাৰ্যালয় বা জিলা আয়ুক্তৰ কাৰ্যালয়, এটা সময়ত অবিভক্ত কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয় আছিল। অৰ্থাৎ নলবাৰী, বৰপেটা, কামৰূপ আৰু কামৰূপ মহানগৰ, এই জিলা আয়ুক্তৰ কাৰ্যালয়টোৰ পৰাই 4খন আজিৰ জিলা পৰিচালনা হৈছিল। অৰ্থাৎ মেট্ৰ', কামৰূপ, নলবাৰী, বৰপেটা আৰু এতিয়া যদি আমি আৰু অলপ আগুৱাই যাওঁ, বজালিও নতুন জিলা হ'ল। তাৰমানে আগতে 5টা ডিষ্ট্ৰিক্টৰ কাৰ্যালয় এই কাৰ্যালয়টোৰ পৰাই পৰিচালনা হৈছিল। 1956ৰ 12 জুনত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়াই তেতিয়াৰ পাণবজাৰত থকা জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰিছিল আৰু লাহে লাহে এই ধৰণে আমাৰ কামৰূপ জিলাৰ প্ৰশাসন আগবাঢ়িছিল। 1983 চনত বৰপেটা জিলা হৈছিলে, 85ত নলবাৰী জিলা, 2003ত কামৰূপ মহানগৰ জিলা আৰু বৰপেটাৰ প্ৰায় বজালি জিলা। আজি আমি এটা স্থায়ী কাৰ্যালয় আহিবলৈ আমি সুযোগ পাইছোঁ। প্ৰায় 12,60,000 আমাৰ কামৰূপ মহানগৰ জিলাত আমাৰ পপুলেশ্যন আছে। আগতে 4টা সমষ্টি আছিলে, এতিয়া 5টাকৈ সমষ্টি হ'ল। আৰু মই বিশ্বাস কৰোঁ যে এই কাৰ্যালয়টো হোৱাৰ পিছত আমাৰ ৰাজ্যৰ বা আমাৰ জিলাখনৰ ৰাইজৰ প্ৰশাসনিক দৃষ্টিভংগীৰ পৰা বহুখিনি সুবিধা আহিব। ইয়াৰ লগত আমাৰ এটা ৱেটলেণ্ড আছে। আজি আমাৰ মাজত কৌশিক ৰায় ডাঙৰীয়া উপস্থিত আছে, আমাৰ আৰ্বান ডেভেলপমেণ্টৰ মিনিষ্টাৰ। তেখেতক মই ৰিকুৱেষ্ট কৰিম যে এই ৱেটলেণ্ডটো আমি যাতে GMDAৰ পৰা সংৰক্ষণৰ ব্যৱস্থা কৰোঁ, নহ'লে হয়তো কেতিয়াবা তাতো কনষ্ট্ৰাকশ্যন হ'ব আৰু ইয়াৰ স্থানীয় ৰাইজৰ পানী বহন কৰাৰ ক্ষমতাটো নোহোৱা হৈ যাব। সেইকাৰণে মই GMDAক ৰিকুৱেষ্ট কৰিম যে কাষৰ ৱেটলেণ্ডটো আমি যাতে প্ৰিজাৰ্ভ কৰোঁ আৰু নৰ্মেল আমাৰ এই অঞ্চলৰ ৰাইজৰ পানী সংৰক্ষণ কৰাৰ এটা উৎস হিচাপে আমি যাতে ইয়াক কৰিব পাৰোঁ। আৰু ৱেটলেণ্ডটো ধুনীয়াকৈ সজাই পৰাই তুলিলে ই এটা দীঘলী পুখুৰী নহ'ব,
কিন্তু অন্ততঃ 1/4 অফ দীঘলী পুখুৰী আমি ইয়াতে পাব পাৰোঁ। মই কেইবাবাৰো চাই গৈছোঁ আৰু মই আশা কৰোঁ যে সেই দিশত আমাৰ জিলা আয়ুক্ত আৰু GMDৰ ফালৰ পৰা তৎক্ষণিক ব্যৱস্থা হাতত ল'ব। এতিয়া মই দুটা নতুন কথালৈ আনিব খুজিছোঁ। আমাৰ 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসন হাতত লৈছিলে, তেতিয়া তেওঁ এটা কথা কৈছিলে যে মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্নেন্স। তাৰমানে প্ৰশাসনৰ যিটো পদক্ষেপ সি সূক্ষ্ম হ'ব, মিনিমাম হ'ব, কিন্তু ৰাইজে প্ৰশাসনৰ বহুত বেছি সুবিধা পাব। 2021 চনত যেতিয়া মই ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিলোঁ, সেই সময়ত মই প্ৰথম মুখ্যমন্ত্ৰী হৈয়ে প্ৰথম মাহত তেতিয়া জিষ্ণু বৰুৱা চিফ ছেক্ৰেটাৰী আছিলে, তেতিয়া মই তেখেতক কৈছিলোঁ যে জনতা ভৱনত কিমান মানুহে পাছ লৈ সোমায় আৰু তেওঁলোক কিয় জনতা ভৱনত আহে, তাৰ ওপৰত আমি এটা সমীক্ষা চলাব লাগে। তেতিয়া আমি দেখা পাইছিলোঁ যে আমাৰ জনতা ভৱন কক আছাম ছেক্ৰেটেৰিয়েটত এভাৰেজ 7,000 to 8,000 মানুহ প্ৰতিদিনে আহিছিলে আৰু তেওঁলোকৰ কামবিলাক আমি ভাগ কৰিছিলোঁ যে কিমান পেঞ্চনৰ কামত আহে, কিমান PWDৰ বিলৰ কাৰণে আহে, কিমান টেণ্ডাৰৰ কাৰণে আহে, কিমান মাটি বাৰীৰ কাৰণে আহে, আমি ইয়াক শ্ৰেণীভুক্ত কৰিছিলোঁ। তাৰপিছত 2022 চনত আমি এটা খুব ডাঙৰ প্ৰশাসনিক সংস্কাৰ কৰিছিলোঁ যে ছেক্ৰেটেৰিয়েটত অহাৰ প্ৰয়োজন নাই, আমি বহুত অধিকাৰ জিলা আয়ুক্ত আৰু আমি চিফ ইঞ্জিনিয়াৰ বা ডাইৰেক্টৰেটসকলক আমি গতাই দিছিলোঁ। আজি যদি আপোনালোকে অসম ছেক্ৰেটেৰিয়েটত আহে, তেতিয়াহ'লে আপোনালোকে দেখিব যে এভাৰেজ আমাৰ তাতে মানুহ এতিয়া 600 পৰা 700 আহে। তাৰমানে 5 বছৰত 8,000 মানুহ গভৰ্ণমেণ্ট অফিচত অহাৰ যিটো প্ৰয়োজনীয়তা তাক আমি নোহোৱা কৰি দিব পাৰিছিলোঁ। ই কেনেকৈ সম্ভৱ হৈছিলে? সৰু ভাষাত আমি বুজি পাম। আগতে যেতিয়া PWDৰ কণ্ট্ৰেক্টৰ এজনে কাম কৰে, তেওঁ নিজৰ বিলখন প্ৰথম SDOৰ তাতে বনাই, এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাতে আহে, ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ তাতে আহে, মুখ্য অভিযন্তাৰ তাতে আহে, মুখ্য অভিযন্তাৰ পৰা সচিবালয়লৈকে আহে, সচিবালয়ৰ পৰা PWD ডিপাৰ্টমেণ্টৰ পৰা বিত্ত বিভাগলৈকে যায় আৰু বিত্ত বিভাগত চিলিং বা চেকখন পোৱাৰ পিছত আকৌ PWDত আহে, আকৌ চিফ ইঞ্জিনিয়াৰত যায়, আকৌ ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰত আহে, আকৌ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাত যায়, ফাইনেলি কণ্ট্ৰেক্টৰজনে SDOৰ পৰা চেকখন লৈ ট্ৰেজাৰীলৈকে যায়, ট্ৰেজাৰীৰ পৰা পইচাটো তেওঁলোকে ড্ৰ কৰে। তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে নহয়, এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে পোনে পোনে বিত্ত বিভাগলৈকে কাগজখন পঠাই দিব, মাজত কোনো অফিচত আহিব নালাগে, আৰু কাগজখন ফিজিকেলি নাহিব, থ্ৰু কম্পিউটাৰ আহিব, ইমেইলেদি আহিব। ইয়াৰ ফলত আজি 5 বছৰ আমাৰ কণ্ট্ৰেক্টৰবিলাকৰ দৰ্শন প্ৰায় নোহোৱা হৈ গ'ল। আজিকালি কণ্ট্ৰেক্টৰবিলাকৰ লগত দেখা সাক্ষাৎ নহয়। আগতে যেতিয়া অফিচৰ পৰা নামি আহোঁ, 10 জনে ধৰে, ছাৰ মোৰ বিলখন হোৱা নাই, ছাৰ মোৰ বিলখন ফাঁচি আছে। এতিয়া যাৰ সমস্যা, কিবা কাৰিকৰী কাৰণত বিলখন হোৱা নাই, তেওঁলোকেহে আমাক লগ কৰিব আহে, আৰু অহাটো স্বাভাৱিক, আমি কাকো বাধাও নিদিওঁ। কিন্তু মোটামুটি যিটো 100 জন আহিছিল, এতিয়া 90% আহে। আমাৰ যিবিলাক DC, তেওঁলোক IS বা ছিনিয়ৰ ACS হয়। চৰকাৰে তেওঁলোকৰ ওপৰত বিশ্বাস ৰখাৰ প্ৰয়োজন। আজি আমি যদি এখন মেডিকেল কলেজ কৰোঁ, স্কুল কৰোঁ, হস্পিটেল কৰোঁ, আগতে মাটি প্ৰথমতে DCক এপ্লিকেশ্যন কৰিব, DCয়ে চাৰ্কুল অফিচাৰক পঠাব, চাৰ্কুল অফিচাৰে লেণ্ড এডভাইজাৰী কমিটি কৰিব, লেণ্ড এডভাইজাৰী কমিটি কৰি চৰকাৰত পঠাব, আৰু ঘূৰি ঘূৰি 4 বছৰৰ পিছত মাটিটো আবণ্টন হৈছিল।
এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে যদি চৰকাৰী কামত মাটি লাগে, লাগিলে 1000 বিঘা মাটিয়ে নালাগক কিয়, ডিচিয়ে নিজে দিব পাৰে। যোৱাকালি ইণ্ডাষ্ট্ৰি আৰু পাৱাৰ ডিপাৰ্টমেণ্টৰ কাৰণে গোৱালপাৰাত আমি 1500 বিঘা মাটি লৈছোঁ। আমি কাক ৰিকুৱেষ্ট কৰিছোঁ, ডিচিক কৰিছোঁ যে আপুনি মাটিটো দিয়ক। আগতে সেই ফাইলটো ক'ত আহিছিল, মুখ্যমন্ত্ৰীলৈকে আহিছিল। এতিয়া আমি কৈছোঁ নহয়, গভৰ্ণমেণ্টৰ মাটি ইটো ডিপাৰ্টমেণ্টৰ পৰা সিটো ডিপাৰ্টমেণ্টত যাব, ইয়াত আৰু কিয় গভৰ্ণমেণ্ট সোমাব লাগে, মাটিটোতো আল্টিমেটলি অ'নাৰটো গভৰ্ণমেণ্টে হৈ থাকিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট, মথাউৰিৰ প্ৰজেক্ট, স্কুল, কলেজ, পানীৰ স্কিম, যিমান স্কিম হয় মাটি আবলটনৰ ক্ষমতা জিলা আয়ুক্তই কৰিব পাৰে SDLACৰ অনুমোদন লৈ। তাৰমানে ছেক্ৰেটেৰিয়েটত আহিব নালাগে। কিন্তু ইমানখিনি কৰাৰ পিছতো এইবাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হ'লোঁ, মুখ্য সচিব ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, তেতিয়া মই ক'লোঁ আমাৰ ছেক্ৰেটেৰিয়েটত কিমান কাগজ জমা হৈ আছে। তেতিয়া আকৌ আমি দেখা পালোঁ যে 4-5 লাখ কাগজ এতিয়াও আমাৰ জমা হৈ আছে। কিছুমান কাগজ হয়তো মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰি লিখা পত্ৰ, কিছুমান কাগজ হয়তো কোনোবাই কাৰোবাৰ বিৰুদ্ধে কমপ্লেইন দিয়াৰ কাগজ, হয়তো তাক আমি ইতিমধ্যে ফৰৱাৰ্ড কৰি দিছোঁ। কিন্তু তৎসত্ত্বেও ছেক্ৰেটেৰিয়েটত আজিৰ দিনতো এটা বিশাল কাগজ আৰু ফাইল পেণ্ডিং হৈ আছে। এইবাৰ আমি নতুনকৈ হিচাপ কৰিছোঁ যে 21ত আমি ইমান এটা ডাঙৰ পৰিৱৰ্তন অনাৰ পিছতো 26ত আকৌ কেনেকৈ কাগজ জমা হ'ল। তাৰমানে আমি যিমান ডেলিগেশ্যন কৰিছিলোঁ তাতকৈ আৰু বেছি ক'ৰবাত নহয় ক'ৰবাত ডেলিগেশ্যন কৰাৰ প্ৰয়োজনীয়তা আছে। যেনেকৈ আজিকালি এটা VGR, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে যদি VGRটোক চেঞ্জ কৰিব খোজে ইকুৱেল মাটি দিলেই VGRখন DCয়ে চেঞ্জ কৰিব পাৰে। কিন্তু তাৰ কাৰণেও ৰেভিনিউ ডিপাৰ্টমেণ্টৰ অনুমোদন লাগে। যদি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে, ডিচিজন IAS অফিচাৰ, তেওঁতো সুপ্ৰিম কোৰ্টক ভায়লেট কৰিব নোৱাৰে। গতিকে আমালৈকে ফাইলটো অহাৰ কি প্ৰয়োজন আছে। এতিয়া আমি নেক্সট লেভেলত এমেণ্ডমেণ্ট কৰিব খুজিছোঁ যে আমাৰ তাতে আৰু কাগজ কমকৈ আহক, যাতে DC এম্পাৱাৰ হয় আৰু DCয়ে এই কামবোৰ অকলে নকৰিব। DCয়ে লগত 5জন বিধায়ক গুৱাহাটীৰ ক্ষেত্ৰত LACখনক বিশ্বাসত লৈ কামটো কৰিব। তাৰমানে ইলিগেল কৰিম বুলি ক'লেও কৰিব নোৱাৰে, কাৰণ তাত জনপ্ৰতিনিধিও সোমাই থাকিব। এতিয়া আমি DCলৈকে ক'লোঁ, কিন্তু DCৰ হাততো যেতিয়া পাৱাৰ বেছি থাকিব আকৌ ভিৰটো DC অফিচত হ'ব। সেইকাৰণে এতিয়া আমি আৰু নতুন এটা পদক্ষেপ লৈছোঁ যে সমজিলা, তাৰমানে DCৰ সমানেই অধিকাৰ। আমি এইকেইদিনত চাই আছোঁ যে DCৰ কাৰ্যালয়ত মানুহ কিয় আহে। আমাৰ জালুকবাৰী সমষ্টিৰ মানুহৰ কাম জালুকবাৰী সমজিলাত শেষ হ'ব লাগে, দিছপুৰ সমষ্টিৰ কাম দিছপুৰ সমজিলাত শেষ হ'ব লাগে। কালি মই আমাৰ আজাৰাৰ SDCৰ লগত কথা পাতি আছিলোঁ কিবা লেণ্ড একুইজিশ্যনৰ মেটাৰ এটা লৈ। তেওঁ মোক ফট কৰি ক'লে যে ছাৰ কাগজকেইখন মই DC অফিচত পঠাই দিছোঁ। তেতিয়া মই গধূলি চিফ ছেক্ৰেটেৰীক প্ৰশ্ন কৰিলোঁ, তেওঁ যে CDCত নপঠিয়াই DCক কিয় পঠিয়ালে। তেওঁতো পঠিয়াব লাগিছিল সমজিলাৰ আয়ুক্তৰ তাতে। তাৰমানে ক'ৰবাত নহয় ক'ৰবাত ছেক্ৰেটেৰিয়েটৰ পৰা পাৱাৰটো বিকেন্দ্ৰীকৰণ হৈছে, কিন্তু জিলা আয়ুক্তৰ কাৰ্যালয়ত পাৱাৰটো আকৌ কেন্দ্ৰীভূত হৈছে। এতিয়া আমি নতুনকৈ চেষ্টা কৰিম যাতে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো এনেকুৱা হ'ব লাগে, ইয়াত যাতে গধূলি মানুহে পাৰ্কত বহিব পাৰে, মানুহে আহিব নালাগে। মানুহ কেতিয়া আহিব, যেতিয়া সমস্যা থাকিব। MLA ফাণ্ডৰ কাৰণে আজিকালি মানুহ নাহে, আনটাইড ফাণ্ডৰ কাৰণে নাহে। এতিয়া বহুত জিলাত আমাৰ জিলা আয়ুক্ত কেইজনে আকৌ CDC কেইজনক লগত ৰাখি বহাই থৈ দিয়ে। তাৰমানে